তো নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে যদিহে আপুনি আশাকৰ্মী, অংগনবাদী আৰু ৰান্ধনী কৰ্মচাৰী হয় অসম চৰকাৰৰ। তো বহুত দিন ধৰি চৰ্চিত হৈ থকা বহুতো চৰ্চিত এই আমাৰ আশা, অংগনবাদী কৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহা মাননি বৃদ্ধিলৈ। তো আজিৰ ভিডিঅ'খনৰ সম্পূৰ্ণলৈকে চাব, তেতিয়াহ'লে আপোনালোকে আপডেট পাব যে আপোনালোকৰ দৰমহা কেতিয়া বৃদ্ধি হ'ব বা দৰমহা বৃদ্ধি হোৱাৰ কি আপডেট আহিলে সকলোখিনি আজিৰ ভিডিঅ'খন শেষলৈকে চালে আপুনি গম পাব। তো সেইবাবে ভিডিঅ'খন আজি অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। আৰু আপুনি অসমৰ কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চাই আছে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব, ঠিক আছে। আৰু আপুনি চেনেলখন নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন এখন লাইক কৰি দিব। তো বলক আজিৰ ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। তো প্ৰথমে এখন আপডেট আহিছে আপোনালোকৰ। তো দৰমহা আৰু মই আপোনালোকৰ বেনাৰ যি থাকিব সেইখন মই স্ক্ৰীণত লগাই দিম, আপোনালোকে কৰিব পাৰিব, ঠিক আছে। তো আপুনি ভিডিঅ'খন শেষলৈকে চাব, অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। তো প্ৰথমে আমাৰ আপডেট আহিলে যে দৰমহা আৰু মাননি বৃদ্ধিৰ প্ৰস্তাৱ। তো কেবিনেট চাব কমিটি ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই গঠন কৰি দিয়া 4জনীয়া কেবিনেট চাব কমিটিয়ে অংগনবাদী, আশাকৰ্মী আৰু ৰান্ধনীসকলৰ মাননি বৃদ্ধিৰ বিষয়টো পৰ্যালোচনা কৰি আছে, ঠিক আছে, যে আপোনালোকৰ দৰমহা কিমান বৃদ্ধি কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে মাননি বৃদ্ধিৰ সম্ভাৱনা। তো চৰকাৰে এই শ্ৰমিকসকলৰ মাননি বৃদ্ধিৰ বাবে এক প্ৰস্তাৱ ইতিমধ্যে বিবেচনা কৰিছে, ঠিক আছে। বিবেচনা কৰি বিভিন্ন উৎসৰ মতে ৰান্ধনী বা সহায়িকাসকলৰ দৰমহা 9,600 টকালৈ বৃদ্ধি হোৱাৰ চৰ্চা চলি আছে। যিহেতু আমি সকলোৱে গম পাওঁ যে স্কুলৰ ৰান্ধনীসকলে বৰ্তমান দৰমহা 3,000 পৰা 2,500 পৰা 3,000 বা 3,500, মষ্টলি 4,000লৈকে দৰমহা পায়। কিন্তু তেওঁলোকৰ দৰমহা এতিয়া হ'বলৈ গৈ আছে 9,600 টকালৈ বৃদ্ধি হোৱাৰ আলোচনা চলি আছে, যে আপোনালোকৰ দৰমহা 9,600লৈকে হোৱাৰ সম্ভাৱনা আছে বুলি, ঠিক আছে। তো এতিয়া নেক্সট আপডেট কি আহিল এইখন আমি চাই লওঁ। তো ভাল খবৰ আহিছে যে আপোনালোকৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক 3য় বা 4ৰ্থ বৰ্গৰ, যিসকল আমি জানো যে গ্ৰেড 3-4 চাকৰিবিলাক যি মামাই দি আছে, সেই গ্ৰেড 3-4 চাকৰিৰ নিচিনা যিহেতু তেওঁলোকে সুবিধা প্ৰদান কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আছে, চৰকাৰে তেওঁলোকৰ বাবে এককালীন সাহায্য, ঠিক আছে, ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে। যে মই আগতো আপোনালোকক কৈছিলোঁ, আপোনালোকৰ দৰমহা মাননি বৃদ্ধি যদিও 9,600 বা 10,000লৈকে হয়, তেতিয়াহ'লেও আপোনালোকে যেতিয়া ৰিটায়াৰ হ'ব, মানে আপোনালোকে তেতিয়া এককালীন সাহায্য পাব অসম চৰকাৰৰ তৰফৰ পৰা, এনেকুৱা ধৰণৰ আলোচনাও কৰি আছিলে। তো এতিয়া অসম চৰকাৰ ডাঙৰে এই সিদ্ধান্ত হয়তো অলপ পিছতে ল'ব বা নিউজৰ মাধ্যমত আপোনালোকক দিব বা আমাৰ চেনেলৰ পৰা আপুনি জানিব পাৰিব। তো এনেকুৱা ধৰণৰ আপডেট অহাৰ লগে লগে, ঠিক আছে। কিন্তু বৰ্তমান মাননি বৃদ্ধি আপোনালোকৰ বহুত সম্ভাৱিত, যে এনেকুৱা নহয় যে আপোনালোকৰ মাননি বৃদ্ধি ধৰক 1-2 মাহৰ ভিতৰতে বাঢ়িব। কিয়নো বৰ্তমান যি পৰিস্থিতি চলি আছে, আপুনি দেখাই পালে যে আমাৰ অসমত বহুত ভয়াৱহ বানপানী হ'ল। তো এই বানপানীৰ কাৰণে আপোনালোকৰ অৰুণোদয়ৰ আঁচনিবিলাকো 150 টকাকৈ কি হ'ল কাটিলে, যে এই বানপানী সাহায্য কৰিবৰ কাৰণে, ঠিক আছে। তো এতিয়া অসম চৰকাৰে আকৌ 2 লাখ চাকৰি দিয়াৰো দায়িত্ব আছে, যে অসমৰ যুৱ প্ৰজন্মক যে 2 লাখ চাকৰি দিব কথা দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, তো সেইখনো ৰাখিব লাগিব। তো গতিকে আপোনালোকৰ মাননি বৃদ্ধি দৰমহাটো অলপ দেৰি হ'ব বুলি আশা ৰাখিছোঁ, যে আপোনালোকৰ মাননি বৃদ্ধি এতিয়াই হ'ব বুলি ক'ব নোৱাৰোঁ, কাৰণ এনেকুৱা ধৰণৰ একজেক্ট কোনো ধৰণৰ আপডেট অহা নাই। তো গতিকে আপোনালোকৰ এতিয়া এটাই উপায় আছে, যে আপোনালোকৰ ধৈৰ্য ৰাখিব লাগিব। চৰকাৰে কেতিয়া ঘোষণা কৰে যে আপোনালোকৰ মাননি বৃদ্ধি হ'ব ইমান বা ইমান, এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ অহা নাই। যে এইবিলাক মানে আপোনালোকৰ যিবিলাক নটিচ মই পঢ়ি শুনালোঁ, এইবিলাক কি এখন আপডেট আহে কেবিনেটৰ পৰা, যে এনেকুৱা ধৰণৰ পৰিচালনা কৰি আছে বা আলোচনা কৰি আছে, কিন্তু ইনষ্টেণ্ট এনেকুৱা ধৰণৰ ডিচিশ্যন লোৱা নাই যে আপোনালোকৰ দৰমহা অহা মাহৰ পৰা বা যোৱা মাহৰ পৰা যি হওক আপোনালোকৰ দৰমহা 9,600 বা 10,000 হ'ব বুলি ডাইৰেক্ট কোনো ধৰণৰ ঘোষণা কৰা নাই। তো গতিকে আপোনালোকে ধৈৰ্য ধৰক, যে আপোনালোকৰ মাননি অৱশ্যই বৃদ্ধি হ'ব আৰু এককালীন সাহায্য আপুনি অৱশ্যই পাব অসম চৰকাৰৰ তৰফৰ পৰা। তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'খন যদি ভাল লাগি থাকে ভিডিঅ'খন এখন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ বাবে।